বজালী জিলাৰ 21 নং গাঁও পঞ্চায়তৰ ৱাৰ্ডে প্ৰতিদ্বন্দ্বিতা কৰিছে বহু প্ৰাৰ্থীয়ে। 21 নং হাডেৰী গাঁও পঞ্চায়তত 1 নং কুৰুবাহা খণ্ডত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে। মহাত্মা গান্ধীৰ সপোনৰ গাঁও পঞ্চায়তখনৰ গঠন কৰাৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি। আগন্তুক 7 মেত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ সমান্তৰালকৈ বজালীৰ হাডেৰী গাঁও পঞ্চায়তৰ ভোটাৰ ৰাইজৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। 21 নং হাডেৰী গাঁও পঞ্চায়তৰ 1 নং কুৰুবাহা খণ্ড সদস্যৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সীমান্ত খাটনিয়াৰৰ নিৰ্বাচনী প্ৰচাৰ সভালৈ পদযাত্ৰা কৰি প্ৰায় 500ৰো অধিক মহিলা ওলাই আহিল। উচ্চ শিক্ষিত সীমান্ত খাটনিয়াৰক তথা উঠি অহা প্ৰজন্মৰ এজন যুৱক হিচাপে সমাজখনত কাম কৰিবলৈ আগুৱাই নিয়াৰ বাবে ওলাই আহিল শ লোক। নিজৰ প্ৰতীক চিহ্ন উৰাজাহাজৰ লৈ পদযাত্ৰা সীমান্ত খাটনিয়াৰ। আৰু আপুনি প্ৰচাৰত ব্যস্ত হৈ পৰা দেখা পোৱা গৈছে, কেনেদৰে আগবঢ়াইছে? মই আচলতে আমাৰ প্ৰথমতে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যে আমাৰ এই ৰেলীটোত ভাগ লৈছে তাৰ বাবে আমি আপোনালোকক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আচলতে আমি যদিও নিৰ্দলীয় প্ৰাৰ্থী, আমাৰ প্ৰথমতে মই যদিও পাৰ্টীৰ মানুহ, এতিয়া আমি প্ৰত্যেকে নিৰ্দলীয়ভাৱে খেলিব লগা হৈছে। গতিকে আমাৰ ওপৰৰ পৰা গাইডলাইন আছে যে আপোনালোকে পাৰ্টীৰ হৈ কোনো প্ৰচাৰ নকৰিব, আপোনালোকে ৰাইজৰ লগত লগ লাগি আপোনালোকে ওলাই আহক। তাৰ বাবে মই হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কিছুমান এনেকুৱা মানুহ থাকে আমাৰ সমাজত, প্ৰতিষ্ঠিত ব্যক্তি, তেওঁলোকে ইলেকশ্যন খেলিব নোৱাৰে। কাৰণ পাৰ্টি লেভেলত কিছুমান ব্যক্তিকে নজনা ব্যক্তিক কিছুমানৰ টিকট দিয়াত কিছুমান মানুহ বঞ্চিত হয়। কিন্তু হিমন্ত বিশ্ব চৰকাৰক বিশেষভাৱে এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে যিটো পদক্ষেপ লৈছে, সমাজত বহুত জানা গুণী জ্ঞানী ব্যক্তি থাকে, তেওঁলোকে এই পঞ্চায়তৰ নিৰ্বাচনৰ যোগেদি ৰাইজক সেৱা কৰিবলৈ ওলাই আহিবলৈ স্বতঃস্ফূৰ্তভাৱে সুবিধা পায়। সেইকাৰণে এই পঞ্চায়তটো মই বিশেষভাৱে সফল হ'ব বুলি মই মোৰ মনৰ পৰা ভাবিছোঁ। আৰু ৰাইজে যেনেকৈ মোক উৎসাহ উদ্দীপনা যোগাইছে, তেওঁলোকক মই চিৰকৃতজ্ঞ। আৰু এই পঞ্চায়তৰ যোগেদি ৰাইজে যাতে সম অধিকাৰ, সম মৰ্যাদা আৰু সম বিকাশত মোৰ লগত সমভাগী হ'ব পাৰে, বিশেষভাৱে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বয়োজ্যেষ্ঠসকলকো মই এই জগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ ভাই বন্ধুসকলে যিদৰে মোক কষ্ট কৰিছে আৰু তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, তাৰ বাবে তেখেতসকলৰ প্ৰতি মই চিৰকৃতজ্ঞ। আৰু মই ইমান ভোটৰ ব্যৱধানত আপুনি জিকাৰ আচলতে প্ৰয়োগ কৰিব? আমাৰ ইয়াত ভোটাৰৰ সংখ্যা আছে 1266টা। গতিকে ইমান ভোট, গোটেইখিনি ভোট পল নহয়, 1000মান ভোট পল হ'ব। মই 700মান ভোট পাই বিপুল ভোটত জয়যুক্ত হ'ম বুলি মোক ৰাইজেই উৎসাহ যোগাইছে আৰু মই সেইখিনিয়ে বিশ্বাস ৰাখিছোঁ। কি মূল ইছ্যুলৈ আপুনি এইবাৰ ওলাই আহিছে? মই ইছ্যুলৈ আচলতে বিশেষ ইছ্যু হিচাপে মই ইছ্যু কৰা নাই। কাৰণ ৰাইজে মোক ভাবিছে যে আপুনি এই ইলেকশ্যনত আমাৰ গাঁৱত, যিহেতু আপুনি অনুষ্ঠান প্ৰতিষ্ঠানত বহুত বছৰ ধৰি জড়িত থাকে, গতিকে আপুনি আহিলে আমি সম অধিকাৰ আৰু সম মৰ্যাদা পাম। বহুত বছৰ ধৰি এনেকৈ ৰাইজে কিছুমান সুবিধাৰ পৰা বঞ্চিত আছে, বা চৰকাৰী আঁচনিত যেনেকুৱা চৰকাৰীভাৱে ঘৰ, লেট্ৰিন এইবিলাকৰ পৰা বহুত বঞ্চিত হৈছে, বা চৰকাৰী অৰুণোদয় আঁচনি ইয়াৰ পৰাও কিছুমানে বঞ্চিত হৈছে। যিবিলাক মানুহে পাব লাগে সেইবিলাক মানুহে নাপায়, আৰু নাপাব লগা মানুহখিনিয়ে পায়। ইয়াৰ বাবে বহিঃপ্ৰকাশ ঘটিছে। গতিকে এইবিলাক যাতে সমাধান আমি নিকাভাৱে কৰিব পাৰোঁ ৰাইজৰ সহযোগত। গতিকে সেইকাৰণে মই ৰাইজৰ সহায় সহযোগৰ কাৰণে মই স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।